নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল মহানগৰীৰ মাছমজিয়াৰ পৰা নিখোজ এজন চিকিৎসক নিৰ্দিষ্ট চিকিৎসকজন বিৰুবাৰীৰ ডাক্তৰ কংকনমণি শৰ্মা 5 জুলাইত দিনৰ প্ৰায় 1 বজাত ঘৰৰ পৰা ওলাই যোৱাৰে পৰা সন্ধান নাই চিকিৎসকজনৰ ঘটনা সন্দৰ্ভত বিৰুবাৰী আউটপোষ্টত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে কিন্তু আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট নিখোজ চিকিৎসকৰ পৰিয়াল চিকিৎসকজনক দুৰ্বৃত্তই অপহৰণ কৰাৰ অভিযোগ পৰিয়ালৰ 5 জুলাইৰ পৰা বন্ধ হৈ আছে ডাক্তৰ কংকনমণি শৰ্মাৰ মোবাইল ফোন ঘৰখনৰ একমাত্ৰ সন্তান কংকত নিখোজ হোৱাত দিগবিদিক হেৰুৱাই পেলাইছে পৰিয়ালটোৱে আমাৰ সাংবাদিক বীৰেন্দ্ৰ কুমাৰ ডেকাৰ এক প্ৰতিবেদন আগবঢ়াইছো মহানগৰী বিৰুবাৰীৰ জয়ানগৰৰ পৰা 5 তাৰিখৰ পৰা আসলে নিখোজ হৈছে ডক্টৰ কংকনমণি শৰ্মা নামৰ এগৰাকী যুৱ চিকিৎসক আৰু আজি বিগত যেহেতু আজি প্ৰায় 4-5 দিন উকলি গ'ল এই মুহূৰ্তলৈকে কংকনমণি শৰ্মা ক'ত আছে কেনে ধৰণে নিখোজল সেই সম্পৰ্কত কোনো ধৰণৰ তথ্য লাভ কৰা নাই তেওঁলোকৰ পৰিয়ালৰ লোকে ইতিমধ্যে বিৰুবাৰী আউটপোষ্টত তেওঁলোকে এজাহাৰ দাখিল কৰিছে আৰু তেওঁলোকৰ তেওঁৰ পিতৃ এই মুহূৰ্তত মোৰ লগত আছে মই তেওঁৰ লগত কথা পাতিম 5 তাৰিখে তেওঁ কিমান সময়ত ঘৰৰ পৰা ওলাই গৈছিল ঘৰৰ পৰা 1 বজাত ওলাই গৈছিল তাৰ পাছত 1 বজাৰ পিছত মই মানে যেহেতু খানাপাৰাত যাম বুলি কৈছিল মই 1 ঘণ্টা সময় চাই তাৰ পিছত 2টা বজাত মই তাক ফোন কৰিছোঁ তাত লগে লগে ফোন সুইচ অফ হৈ আছে গতিকে তাৰ পৰা আৰু খবৰে নাই গতিকে এতিয়া আমি 8টা বজাত 8টা না 9টা বজাত লগে লগে আমি বিৰুবাৰী থানাত খবৰ দিছোঁ কিন্তু বিৰুবাৰী থানাত বৰ্তমানলৈকে কোনো খা খবৰ লোৱা নাই আমাৰ কি সন্দেহ কৰে যে 1টা বজাত ল'ৰাটো ওলাই গ'ল আজিলৈকে কোনো সংকুট এইটো কোনোবাই এটা অপহৰণে কৰিছে না কি কৰিছে এটা আমিওতো সেইটো ভালকৈ নাজানো আৰু তাততো তেনেকুৱাতো কোনো শত্ৰু আমি জনাত নাই এটা কোনো যদি পাৰ্চনেলি কাৰোবাৰ যদি গ্ৰাছ থাকিব পাৰে সেইটোতো আমিও নাজানো আপোনাক শেষত কি কৈ গৈছিল ঘৰৰ পৰা যেতিয়া ওলাই গৈছিলে নহয় সেইটা সোনকালে আহিম বুলি কৈ গৈছিল আৰু এতিয়া সেই আমাৰ সন্মুখত এখন বঙালী মানুহৰ পূজা আছিল দুৰ্গা পূজা এনেকৈ জগতধাত্ৰী পূজা তাত সেই চাকি বন্তিটো জ্বলাব কৈ গৈছিল সেইটো আমাৰ সচৰাচৰ এটা নীতি নিয়মৰ মাজতে চলে গতিকে তাত বাহিৰতে একো নাই দুখ কৰিব লগা কি ক'ম এতিয়া মানে শেহতীয়াকৈ কোনখন হস্পিটেলত তেওঁ কৰ্মৰত হৈ আছিলে নহয় এতিয়া সেই আগত শেহতীয়াকৈ মাৰোৱাৰী হস্পিটেলত আছিল মাৰোৱাৰী হস্পিটেলৰ পৰা আহিবৰো মোটামুটি 6 মাহমান হ'লে নেকি 5-6 মাহমান হ'ল বোধহয় তাৰে পিছত এনে সি নিজাকৈ প্ৰেক্টিছ কৰি আছিল তাৰপিছত সিদিনা 5 তাৰিখে এইটো কি মেট্ৰ' হস্পিটেলত যাম বুলিয়ে গৈছিল মেট্ৰ' হস্পিটেলতো গৈ নাপালে তাতে আমি ইনকুৱাৰী কৰিলোঁ এতিয়া একো খবৰ নাই এতিয়া সেই হস্পিটেলত আগতেও গৈছিল সেইখন হস্পিটেল আগদিনাও গৈছিল আগৰ দিনো 1টা বজাত গৈছিল আগৰ দিনা যোৱা বুলিয়ে কৈছিল সি কিন্তু এতিয়া মইতো নিজে যিহেতু মোৰো মানে অসুখৰ কাৰণে হাৰ্টৰ অসুখ মোৰ ক'তো ওলাবৰে নাই ঘৰৰ ভিতৰতে থাকোঁ কিবা এনেই আপোনাৰ ল'ৰাৰ কিবা আপুনি শেহতীয়া কিবা তেওঁৰ লগত কিবা কথা পাতোঁতে কৈছিল নেকি কিবা মানসিক অশান্তি কিবা তেনেকুৱা নাই কোনো ধৰণৰতো অশান্তি আমাৰ কৰিব লগা কথা নাই সিয়ে একমাত্ৰ সিয়ে ল'ৰা এটা টকা পইচা সমস্ত তাৰ ওপৰতে নিৰ্ভৰ গোটাখিনি গতিকে এতিয়া মানসিকটো আমাৰ অশান্তি একোৱেই নাই আৰক্ষীয়ে কি কয় আপোনালোকে আৰক্ষীৰ লগতো যোগাযোগত আছে আৰক্ষীৰ লগত যোগাযোগ আছে কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ এতিয়া বৰ্তমান আমাৰ ইয়াতে আহিব লাগিছিল আমিতো ধৰক 5 তাৰিখে ৰাতিয়ে মানে এই কৰিলোঁ খা খবৰ দিলোঁ কিন্তু সিহঁতে কোনো ধৰণৰ বৰ্তমানলৈ একো খা খবৰ বৰ্তমান অহাই নাই আমাৰ ঘৰতে অহা নাই বিলাসীপাৰাৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি উচ্ছেদ অভিযানত ব্যৱহৃত প্ৰশাসনৰ এক্সকেভেটৰত বেদখলকাৰীৰ আক্ৰমণ শিল আৰু লাঠিৰে আক্ৰমণ কৰিলে বেদখলকাৰীয়ে দৃশ্য দেখুৱাইছোঁ অবৈধ দখলকাৰীয়ে কেইবাখনো এক্সকেভেটৰ ভাঙি দিয়ে কেৱল ভঙাই নহয় এক্সকেভেটৰ জ্বলাই দিয়াৰ চেষ্টা কৰিলে এইসকল বেদখলকাৰীয়ে আনকি আৰক্ষীকো শিল লাঠিৰে আক্ৰমণ কৰে এইসকল বেদখলকাৰীয়ে চাপৰৰ চৰুৱা বাক্ৰা অঞ্চলত এই হিংসাত্মক ঘটনা সংঘটিত হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা কৰিবলৈ বাধ্য হোৱাৰ এক অৱস্থাও আমি তাত দেখিবলৈ পাওঁ উচ্ছেদৰ বিৰোধিতাৰে শ উচ্ছেদিত ওলাই আহিল আৰু উন্মাদ আচৰণ কৰিলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে এইসকল ক্ষুভিত বেদখলকাৰীয়ে
অৱশ্যে উত্তপ্ত পৰিস্থিতিৰ মাজতে প্ৰশাসনে অব্যাহত ৰাখিলে উচ্ছেদ অভিযান উচ্ছেদৰ বিৰোধিতা কৰিবলৈ যোৱা অখিল গগৈকো গ্ৰেপ্তাৰ কৰা হৈছে বিলাসীপাৰাৰ উচ্ছেদথলীত উপস্থিত হৈছিল অখিল গগৈ ফেচবুক পোষ্ট যোগে নিজেই প্ৰকাশ কৰিছে অখিল গগৈয়ে সেই কথা ইফালে ইয়াৰ মাজতে বেদখলকাৰী এখন এক্সকেভেটৰ কেনেধৰণে জ্বলাই দিবলৈ চেষ্টা কৰিছিল সেই দৃশ্য দেখুৱাইছোঁ এই ব্যক্তিজনে হাতত খেৰ লৈ আহিছে খেৰ জাপি দিছিল এক্সকেভেটৰৰ ওপৰত আৰু তাৰ পাছতেই দিয়া চলাৰ সহায়ত জুই লগাবলৈ চেষ্টা কৰিছিল আন একাংশ লোকে এই এক্সকেভেটৰখনৰ আইনা ভাঙি দিছিল আৰু এনেধৰণে এক্সকেভেটৰখনৰ ওপৰত লাঠিৰে আক্ৰমণ কৰিছিল এখন এক্সকেভেটৰ জ্বলাই দিবলৈ চেষ্টা কৰিছিল কিন্তু সেই চেষ্টা বিফল হ'ল উন্মাদ আচৰণ কৰা এই বেদখলকাৰীৰ দৃশ্য দেখুৱাম বুকু ঢপিয়াই কেনেধৰণে উন্মাদ আচৰণ কৰিলে বুকু ঢকিয়াই উন্মাদ আচৰণ কৰা এইজন প্ৰতিবাদকাৰী চাওক এইজনে বুকু ঢকিয়াই উন্মাদ আচৰণ কৰিছিল এনেধৰণৰ উন্মাদ আচৰণ কৰা একাংশ বেদখলকাৰীকো আজি দেখিবলৈ পোৱা গ'ল চাপৰত ইফালে বিলাসীপাৰাত 90% বেদখলকাৰীয়ে নিজেই আঁতৰি গৈছে 10%হে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে অখিল গগৈয়ে সদায় এটি বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয় ইপিনে ভোটৰ বাবে কংগ্ৰেছে উচ্ছেদৰ বিৰোধিতা কৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী 10 জুলাইত গোৱালপাৰাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব 90% ৰাইজে নিজে আঁতৰি গৈছে বাকি 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে অখিল গগৈৰ বাধা মন্তব্য কি কৈছে চক অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে আমাৰ এটা নিজস্ব ৰাজনীতি আছে আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয় সেইটো তেওঁৰ আদৰ্শ আমি আমাৰ লাইনত থাকিম তেওঁৰ লাইনত থাকক ৰাইজৰ দল আৰু কংগ্ৰেছ দুটা দলে বিৰোধিতা কৰিলে কংগ্ৰেছটো কতোৱে নাই এতিয়া উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালী কৰিব লাগে যাতে ৰাইজৰ কামত ই ব্যৱহাৰ হ'ব পাৰে আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব মই এটাই কথা ক'ম আপোনালোকে আপোনালোকৰ কাম কৰক আমি আমাৰ কাম 80% সম্পূৰ্ণ হৈছে গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব 90% ৰাইজে নিজে আঁতৰি গৈছে বাকি 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে অখিল গগৈৰ বাধা মন্তব্য কি কৈছে চক অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে আমাৰ এটা নিজস্ব ৰাজনীতি আছে আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয় সেইটো তেওঁৰ আদৰ্শ আমি আমাৰ লাইনত থাকিম তেওঁৰ লাইনত থাকক ৰাইজৰ দল আৰু কংগ্ৰেছ দুটা দলে বিৰোধিতা কৰিলে কংগ্ৰেছটো কতোৱে নাই এতিয়া উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালী কৰিব লাগে যাতে ৰাইজৰ কামত ই ব্যৱহাৰ হ'ব পাৰে আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল
অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব। সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব। মই এটাই কথা ক'ম, আপোনালোকে আপোনালোকৰ কাম কৰক, আমি আমাৰ কাম কৰিম। ইফালে উচ্ছেদৰ বিৰোধিতাৰে বিলাসীপাৰাত অখিল গগৈ। সন্তোষপুৰত বেদখলকাৰীৰ কাষলৈ যোৱাৰ চেষ্টা কৰিছিল অখিলে। বেদখলকাৰীৰ কাষলৈ যোৱা অখিল গগৈক বাধা দিলে আৰক্ষীয়ে। সন্তোষপুৰত বেদখলকাৰীয়ে দিলে অখিল গগৈ জিন্দাবাদ ধ্বনি। ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কৰে লাঠিচালনা। আৰক্ষীক বাধা দিবলৈ বেদখলকাৰীয়ে দলিয়াই ইটা আৰু শিল। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে বিলাসীপাৰাত 90% বেদখলকাৰীয়ে নিজে আঁতৰি গৈছে, 10%হে প্ৰশাসনে চলাইছে উচ্ছেদ। হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়াইছে। অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয় অখিল গগৈ, সেইবাবেই সেই কথাও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। ইয়াৰ মাজতে তাৎপৰ্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰীৰ ডিঙি কাটি দিয়াৰ হুংকাৰ বেদখলকাৰীৰ। বিলাসীপাৰাত বেদখলকাৰী মহিলাৰ অতি বিতৰ্কিত মন্তব্য। ইফালে বেদখলকাৰীক সমৰ্থন কৰিছে বিধায়ক অখিল গগৈয়ে। উচ্ছেদৰ বিৰোধিতা কৰি বিলাসীপাৰাৰ উচ্ছেদথলীত উপস্থিত হোৱাৰ অখিল গগৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ফেচবুক পোষ্ট যোগে গ্ৰেপ্তাৰৰ কথা ঘোষণা কৰাৰ লগতে আন এটা ফেচবুক পোষ্টত বেদখলকাৰীক সাৱটি ধৰা ফটো আপলোড কৰিলে অখিল গগৈয়ে। যিবিলাক বিদেশীক তেওঁলোকক একেবাৰে উচ্ছেদ কৰি বাংলাদেশলৈ পঠিয়াই দিয়া উচিত আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে দেশৰ 78 বছৰীয়া শাসনত কংগ্ৰেছে 60তকৈ বেছি বছৰ শাসন কৰিলে, কিন্তু কংগ্ৰেছে এই সংখ্যালঘু ৰাইজৰ মানুহৰ সমস্যাবিলাক সমাধান নকৰিলে। তেওঁলোকক পট্টাও নিদিলে, তেওঁলোকৰ ডি ভোটাৰৰ সমস্যা বৰং জটিল কৰি পেলালে। তেওঁলোকক বিদেশী সমস্যাটোৰ প্ৰকৃত বিদেশীবিলাকক চিনাক্তকৰণ কৰি তেওঁলোকক খেদাই বাকীবিলাকক ৰক্ষণাবেক্ষণ দিয়া, সুৰক্ষিত কৰাৰ ব্যৱস্থাও কংগ্ৰেছে নকৰিলে। সেই সুৰক্ষাৰ ব্যৱস্থা নকৰাৰ কাৰণে আজি কি কৰিছে বিজেপিয়ে তাৰ সুযোগ লৈছে। এই সুযোগটো আনি দিলে কংগ্ৰেছে। কাৰণ কংগ্ৰেছে কোনোপধ্যে সংখ্যালঘু ৰাইজৰ এই সমস্যাবিলাক সমাধান নকৰিলে। সংখ্যালঘু ৰাইজক যদি মাটিৰ পট্টা দি থলেহেঁতেন, যিসকল স্বদেশী, আকৌ দেই মই বাৰম্বাৰ কৈছোঁ, বিদেশীৰ পক্ষত আমি কোনোপধ্যে নাই, বিদেশীক অসমৰ পৰা খেদিব লাগিব। মুখ্যমন্ত্ৰীয়ে যদি কয় যে এখন লিষ্ট উলিয়াই দিয়ে যে এইখিনি বিদেশী আৰু এইখিনিক আমি খেদিম, তেতিয়াহ'লে আমিও মুখ্যমন্ত্ৰীৰ লগত আহিম যে এই বিদেশীখিনিক খেদিব লাগে। ইফালে বিলাসীপাৰাৰ চাপৰত অখিল গগৈ জিন্দাবাদ ধ্বনি। বেদখলকাৰীৰ মুখত অখিল গগৈ জিন্দাবাদ শ্লোগান শুনিবলৈ পোৱা গ'ল। চাপৰত উপস্থিত হোৱাৰ লগে লগে অখিল গগৈ জয় ধ্বনি দিলে অবৈধ দখলকাৰীয়ে।
আনফালে বেদখলকাৰীক ভূমি প্ৰদানৰ দাবী অখিল গগৈৰ বেদখলকাৰীক 500 বিঘা ভূমি প্ৰদানৰ দাবী অখিলৰ বেদখলকাৰীৰ সমৰ্থনত চাপৰত অখিল গগৈৰ এই দাবী মুখ্যমন্ত্ৰীৰ 500 বিঘা ভূমি প্ৰদানৰ দাবী অখিলৰ ৰাজ্যকো এটা কথা কৈ দিছোঁ মই খবৰ ল'বলৈ আহিছোঁ কোনেও গণ্ডগোল কৰিব নোৱাৰিব মই ধুনীয়াকৈ কথাখিনি পাতি দিম ইতিমধ্যে মই ডিচিক কৈ দিছোঁ আৰু ইতিমধ্যে মই চিফ মিনিষ্টাৰৰ লগতো আজি ৰাতিপুৱা কথা পাতিছোঁ চিফ মিনিষ্টাৰক মই স্পষ্টকৈ কৈছোঁ যে আপুনি 500 বিঘা মাটি দিব লাগিব কাৰণ ইয়াৰ পৰা মোৰ ওচৰলৈ মানুহ গৈছিলে ইয়াৰ পৰা বহুখিনি মানুহ গৈছিলে গুৱাহাটীলৈ যাওঁতে তেওঁলোকে মোক কৈছিলে যে আপুনি এবাৰ ৰিকুৱেষ্ট কৰক যে চিফ মিনিষ্টাৰ যে মাটি 500 বিঘা দি দিলে হ'ব ঠিক আছে মই চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছোঁ চিফ মিনিষ্টাৰে কৈছে যে ডি চিৰ লগত তুমি আলোচনা কৰি লোৱা মই ইতিমধ্যে কৈছোঁ ডি চিও কৈছে যে মোক এখন মেমৰেণ্ডাম এখন চিঠি দি দিব লাগে মই কৰিম আৰু 500 বিঘা মাটি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম গতিকে মই চেষ্টা কৰিম আপোনালোকৰ কাৰণে চেষ্টা কৰিম আপোনালোক কোনো আৱেগিক নহ'ব উত্তেজিত নহ'ব গণ্ডগোল নকৰিব মই চেষ্টা কৰি দিম আপোনালোকৰ ইয়াত 500 বিঘা মাটি একেলগতে মানুহখিনি বহিবৰ কাৰণে 500 বিঘা মাটি 1.5 কথা মানুহকে পৰাকৈ এটা মাটি দিয়াৰ কাৰণে মই চেষ্টা কৰিম আনফালে বিলাসীপাৰাৰ শালপাৰাটো উচ্ছেদৰ সময়ত প্ৰশাসনৰ লোকক আক্ৰমণৰ বাবে খেদি আহে বেদখলকাৰীয়ে নিৰাপত্তাৰক্ষীয়ে লাঠি চালনাৰে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি উন্মাদ বেদখলকাৰীৰ আচৰণ দেখিলেই ভয় লগা আৰু কেনেধৰণে এই উন্মাদ বেদখলকাৰীয়ে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল সেই দৃশ্য দেখুৱাইছোঁ বিলাসীপাৰাৰ শালপাৰাৰ ইফালে উচ্ছেদক লৈ ৰাজ্যিক বিজেপিৰ সভাপতিৰ কঠোৰ মন্তব্য কংগ্ৰেছৰ দিনত হোৱা বংগমূলীয় বেদখল উচ্ছেদ কৰিবই লাগিব অসম ৰক্ষাৰ বাবে বেদখলমুক্ত কৰিবই লাগিব বাংলাদেশীৰ হাতোৰাৰ পৰা মুক্ত কৰিব লাগিব মাটি আজিৰ উচ্ছেদলৈ আমাৰ দলৰ পূৰ্ণ সমৰ্থন আছে সন্দেহযুক্তক তুষ্টিকৰণ বাদ দি খিলঞ্জীয়াৰ পক্ষত থাকক কংগ্ৰেছ আৰু বিৰোধী খিলঞ্জীয়াৰ পক্ষলৈ অখিল গগৈয়ে চৰকাৰৰ সমৰ্থন দিয়ক বুলি দাবী কৰে তেওঁ আমি অসম ৰক্ষাৰ কাৰণে অসমৰ লাখ লাখ বিঘা ভূমি যি ভূমি কংগ্ৰেছৰ দিনত বংগীয় মূলৰ লোকসকলে আমাৰ আধ্যাত্মিক ধাৰ্মিক সাংস্কৃতিক স্থানসমূহৰ লগতে স্থানীয় কৃষকৰ মাটিসমূহ বেদখল কৰিছিল সেই বাংলাদেশীক মুক্ত কৰাৰ বাবে বাংলাদেশীৰ হাতোৰাৰ পৰা এই মাটি মুক্ত কৰাৰ বাবে আমাৰ চৰকাৰে যি অভিযান লৈছে সেই অভিযানক ভাৰতীয় জনতা পাৰ্টীয়ে অন্তঃকৰণেৰে সমৰ্থন কৰিছে অখিল গগৈ ডাঙৰীয়াই হওক বা কংগ্ৰেছ দলৰ নেতৃত্বই হওক তেওঁলোক আজি খিলঞ্জীয়া স্বাৰ্থত নাই তেওঁলোকে আজি এই সন্দেহযুক্ত লোকসকলক তুষ্টিকৰণৰ কাৰণে সকলো সীমা অতিক্ৰম কৰিছে মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই যদি তেওঁ সঁচাকৈ অসমীয়াৰ খিলঞ্জীয়া মানুহৰ অসমত থকা প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ কথা চিন্তা কৰে চৰকাৰক তেখেতে সন্মুখৰ পৰা সমৰ্থন কৰাৰ বাবে আগবাঢ়ি আহিব লাগে ইফালে চাপৰাৰ উচ্ছেদ সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসৰো মন্তব্য আহিছে চৰকাৰী ভূমিত বহি থকা লোকক উচ্ছেদ কৰা হ'বই খহনীয়াৰ কবলত পৰা পূৰ্বে উচ্ছেদিত লোকক চৰকাৰে সহায় কৰিব কোনো ধৰণৰ চৰকাৰী আইন নীতি নোহোৱাকৈ বেদখল কৰি আছিলে এতিয়া চৰকাৰৰ মাটিৰ যিহেতু প্ৰয়োজন হৈছে কাৰণ আমি সমান্তৰালকৈ আমি উন্নয়নো কৰিব লাগিব আৰু যিহেতু এডভান্টেজ আছামৰ জৰিয়তে আমি যিহেতু বহুত ধৰণৰ উদ্যোগ স্থাপনকে আদি কৰি আমাৰ অসমখন যিহেতু আগুৱাই নিয়াৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ সেইবোৰ কৰিবলৈ যাওঁতে যিসমূহ চৰকাৰী ভূমি আছে সেই চৰকাৰী ভূমিত যদি কোনোবাই বেদখল কৰি আছে যোনে নহওক কিয় বেদখলটো উচ্ছেদ কৰা হ'ব কিন্তু তাৰ আগে আগে তেওঁলোকৰ যদি ক'ৰবাত যদি উচ্ছেদিত হৈছিলে বা গৰাখহনীয়াত যদি তেওঁলোকে মাতি গৈছিলে সেইটো ৰেকৰ্ড যদি তেওঁলোকৰ চাৰ্কুল অফিচত পূৰ্বত থকা অঞ্চলত যদি তেওঁলোকৰ আছে যে প্ৰকৃত অৰ্থত সেই সময়ত গৰাখহনীয়াত তেওঁলোকৰ মাতি গৈছে বা ঘৰ ভঙা গৈছিলে তেনেকুৱা যদি ৰেকৰ্ড থাকে সেইসকলৰ ক্ষেত্ৰত নিশ্চিত ৰূপত চৰকাৰে ব্যৱস্থা কৰিব ঘটনা হৈছে কি আইনে আইনৰ গতি ল'বগৈ এতিয়া যিহেতু আইন এখন আছে চৰকাৰৰ ঊৰ্ধত আইন আছে গতিকে আইনে যিটো দিশে কয় সেই দিশে ধাৱমান হ'বগৈ বিলাসীপাৰাৰ উচ্ছেদত স্পষ্ট হ'ল সন্দেহজনক বেদখলকাৰীৰ আগ্ৰাসী চৰিত্ৰ স্পষ্ট হ'ল খিলঞ্জীয়া আৰু সন্দেহজনক বেদখলকাৰীৰ পাৰ্থক্য
উচ্ছেদ হলে খিলঞ্জীয়াই এৰি দিয়ে দখল কৰি থকা ভূমি কিন্তু সন্দেহজনক বেদখলকাৰীয়ে ধাৰণ কৰে হিংসাত্মক ৰূপ লখিমপুৰ আৰু বিলাসীপুৰৰ উচ্ছেদত প্ৰমাণ হ'ল খিলঞ্জীয়া আৰু সন্দেহজনক বেদখলকাৰীৰ পাৰ্থক্য লখিমপুৰত গুণগুণ চেতিয়াকে ধৰি সকলো খিলঞ্জীয়াই বিনা প্ৰতিবাদেৰে এৰি দিছিল ভূমি কিন্তু বিলাসীপুৰত সন্দেহজনক বেদখলকাৰীয়ে আক্ৰমণ কৰিলে আৰক্ষীক ভাঙিলে এক্সকেভেটৰ আক্ৰমণ কৰিলে প্ৰশাসনৰ লোকক উচ্ছেদৰ বিৰোধিতাৰ নামত চূড়ান্ত হিংসা বিলাসীপুৰত নুমলীগড়ৰ মৰঙেত চতুৰ্থ দিনাও অব্যাহত আছে বানৰ তাণ্ডৱ নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অধিক শোচনীয় হৈ পৰিছে পৰিস্থিতি 9 অঞ্চল প্লাবিত হৈছে ধনশিৰিৰ বলিয়া বানত 22খনৰো অধিক গাঁৱৰ হাজাৰ হাজাৰ লোক হৈ পৰিছে জলবন্দী 5 শতাধিক লোকক প্ৰশাসনে উদ্ধাৰ কৰি আশ্ৰয় দিছে বান শিবিৰত সোমবাৰে পুৱাৰে পৰা নিশালৈ প্ৰশাসনে চলায় উদ্ধাৰ অভিযান বন্যাৰ্তৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে প্ৰশাসনে আমাৰ সংবাদদাতা প্ৰণৱ জ্যোতিৰ এক প্ৰতিবেদন আগবঢ়াইছো নুমলীগড়ৰ মৰঙীত আজি চতুৰ্থ দিনাও বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে ধনশিৰি বাহনী পানীয়ে ইতিমধ্যে ইখনৰ পিছত সিখন গাঁও প্লাবিত কৰিছে মৰঙী ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় 22খনৰো অধিক গাঁও ইতিমধ্যে ধনশিৰি বাহনী পানীৰ কবলত পৰিছে প্ৰায় 5000ৰো অধিক লোক ইতিমধ্যে বানত আক্ৰান্ত হৈছে আৰু 400ৰো অধিক লোকক ইতিমধ্যে প্ৰশাসনে উদ্ধাৰ কৰি আশ্ৰয়স্থানত তেওঁলোকক শিবিৰ স্থাপন কৰি তেওঁলোকক আশ্ৰয় দিছে আৰু এটা কথা ক'ব লাগিব মই এতিয়া ভোলাগুৰি অঞ্চলত উপস্থিত আছো ভোলাগুৰি অঞ্চলৰ পৰিৱেশ মই এই মুহূৰ্তত দেখুৱাবলৈ কম কিদৰে যিহেতু আজি চতুৰ্থটো দিন আৰু চতুৰ্থটো দিনতো দেখা পোৱা গৈছে এনেদৰে 9 অঞ্চল ধনশিৰি বাহনী পানীত প্লাবিত হৈছে আৰু হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে আৰু উপায়ন্তৰ হৈ লোকসকলে এনেদৰে টালি টোপোলা বান্ধি তেওঁলোক নিৰাপদ স্থানলৈ গতি কৰা দেখিবলৈ পোৱা গৈছে মোৰ লগত এগৰাকী বাইদেউ আছে তেওঁ নিজৰ সপোনৰ ঘৰখন এৰি এনেদৰে ওখ স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে মই তেওঁৰ লগত পুনে পুনে কথা পাতিব বিচাৰিম বাইদেউ কি ক'ব ঘৰখন এৰি গোটেই পানী চবফালে পানী মানে গোটেই সম্পূৰ্ণ ডুবি গ'ল ঘৰ পাকঘৰৰ পৰা ধৰি লৈ গোহালিৰ পৰা লেট্ৰিন বাথৰুমৰ পৰা দিলে সকলো ডুবি গ'ল মানে ক'তো ৰ'বলৈ অকণমানো জেগা নাই এতিয়া ওলাই আহিছো স্কুলত শিবিৰ পাতিছে নেকি তালৈকে আহিছো ওলাই আৰু গোটেই কৃষিভূমি সহ মানুহৰ খেতি কঠীয়া এতিয়াতো কোনো ৰুব পৰা নাই ৰুলেহেঁতেনে ধৰক ৰোৱাৰ চিজন হৈছিলেহে গোটেই কঠীয়া মানে পানী তলত অকণো ওখ অলপো ঠাই নাই মানে গৰু ছাগলী ঘৰ বয় বস্তুটো বহুতে ঠানি হ'ল তথাপিতো কিছুমানৰ যি পাৰিছো সেয়া মানে অকণ ওখ স্থানত আৰি কৰি ক'ৰবাত ভৰাই কৰি থৈছো বিচনাৰ ওপৰত তুলিছো চাউল পাত তেনেকে বিচনাত থৈছো বাকেটত ভৰাই আৰু বহুত এঠানি হৈছে ঘৰত গোটেই বোকা হৈ গ'ল এতিয়া মানে একদম এনেকে সোমাই যায় মানে ভৰি বহুত সোমাই যায় তললৈ গোটেই বোকা মানে কিমান মান গাঁও আপোনালোকৰ গাঁৱত কিমান মান ঘৰ ডুবিছে এতিয়া আছে ঘৰ ডুবিছে 200 ঘৰ মান ডুবিছে চাগে 180-200 এনেকুৱা ঘৰ ডুবিছে যিমান আছে আমাৰ 3 নং ভোলাগড় সকলো ডুবিছে সকলো এতিয়া শিবিৰলৈ এনেদৰে ওলাই আহিছে সকলো শিবিৰ প্ৰশাসনৰ মানুহ আহিছে নে কোনো প্ৰশাসনৰ মানুহ আহিছে কিন্তু আমাৰ ফালে মানে প্ৰশাসনৰ মানুহ যাবলৈ অকণ অসুবিধা আছে এই বিলখনত পুৰা মেটেকা পিট আছে তেনেস্থলত তেওঁলোকে মানে ৰাবাৰ বুটখন নিব নোৱাৰে কিন্তু এইফালৰ পৰা যোনফালে সুবিধা পাইছে তেওঁলোকে কিন্তু সহায় কৰিছে হয় নিশ্চয়কৈ আজি চতুৰ্থটো দিনতো এনেদৰে বানত প্লাবিত হোৱা লোকসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মোৰ লগত আৰু এজন দাদা আছে তেওঁ নিজৰ সপোনৰ ঘৰখন এৰি এনেদৰে ওখ স্থানলৈ ওলাই আহিবলগীয়া হৈছে দাদা ঘৰ ডুবিলে এতিয়া কি কেনেদৰে কলৈ যাব এতিয়া কি কম এইবিলাক ওখ জেগালৈ গৰু ছাগলী এইবিলাক ৰাতিপুৱাৰ পৰা পাৰ কৰি আছো বাৰীঘৰ তাতে আছে আৰু ঘৰখন এৰি থৈ আহিবলগীয়া হৈছে মানুহ নাই আৰু কিমান মান ঘৰ ডুবিলে এতিয়া আপোনালোকৰ এতিয়া আমাৰ এইটো চুবুৰীতে প্ৰায় 82 ঘৰ সকলো পানীত ডুবিব খেতি পথাৰ ক'ত থাকিব এইবোৰ ঘৰ বয় বস্তু আৰু কিছুমান চব বস্তু ইমান ফটকাই ধৰক আনিব কেনেকে ইয়াতো কোনো ব্যৱস্থা নাই এতিয়াহে
এয়া নাও এখন দিছে, নাওখনে নাই এখন নাই কিমান কি কৰিব মানুহকে কৈ আহিব নে আৰু গৰু ছাগলীটো নাও তুলিব নোৱাৰে কাৰোবাৰ ধান আছে 80-90 বেগ সেইবোৰ কি কয় এতিয়া এই মানুহজনী এতিয়া ধান সভা এৰি থৈ আছে ধানৰ বস্তা সভা গোটেই বস্তা সভা শেষত ধান গ'ল হয় নিশ্চয়কৈ ঘৰৰ যিসমূহ লাগতিয়াল বয় বস্তু আছিলে সকলো ইতিমধ্যে ধনশিৰি বাঢ়নী পানীয়ে নিশেষ কৰিছে তাৰ পিছতেই নিজৰ প্ৰাণটো লৈ আচলতে এনেদৰে ওখ স্থানলৈ লোকসকল ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে এক কথাত ক'বলৈ গ'লে আজি চতুৰ্থটো দিনতো এক নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ মৰঙী মৌজাত ইফালে বানৰ মাজতে মৰঙীৰ কেন্দুগুৰিত অঘটন পশুধনক খাদ্য যোগান ধৰিবলৈ যোৱাত কোবাল মানে উটুৱাই নিয়ে চন্দ্ৰ শইকীয়া নামৰ এজন লোকক বহু সময়ৰ অন্তত লোকজনক উদ্ধাৰ কৰে কেইবাজনো স্থানীয় লোকে সাঁতুৰি লোকজনক উদ্ধাৰ কৰে স্থানীয় লোকসকলে ধনশিৰিৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰিছে অঞ্চলটোত কেন্দুগুৰিত বানত আবদ্ধ হৈ আছে বহু লোক আৰু সমগ্ৰ দৃশ্য বন্দী হৈছে নিউজ 18ৰ কেমেৰা ঠিক যাওঁ বুলি গৈ আছে পালো চেনিবলৈ গৈছিলো এই গৰু দুজনী মেলা আছে তাৰমানে দোকান তাৰপিছত ৰচিলৈ এনেকে আহিলো পালৈ ঘূৰি আহোঁতে মোৰ মানে চিলিপ হৈ গ'ল হয়তো খান্দি দিছে সেইখিনিত তাৰপৰা হোটেল লৈ চেষ্টা কৰিছো পাৰলৈ যাবলৈ বোলো গছত ধৰি ল'ব পাৰিলে মই বাছ তোমাৰ নোৱাৰিলো যেতিয়া পানী খাই গ'ল এতিয়া বৰ্তমান পানী হৈ আছিলে গোটেই বাঁহতে এইফালে ডুব খাই গ'লো ডুবি সেইফালে মানুহে দেখিলে কাৰণে হেৰি উটুৱাই দি হেৰি ধৰি আনিছে উটি গৈছিলে চন্দ্ৰ শইকীয়া তেওঁ ঘৰলৈ গৈছিলে ঘৰলৈ বাৰে বাৰে তাৰমানে অহা যোৱা কৰি আছে মই নেযাব বুলি কৈ আছো সকলোৱে কৈ আছে নেযাব বুলি সেই নাই নুশুনি পিনে সেনে গুচি যায় আকৌ ঘৰ চাবলৈ গৈছিলে আকৌ কঠীয়া পেলাই থৈছে কঠীয়া চাবলৈ গৈছিলে কিমান ডুবিছে কি কথা তাৰপৰা সেনে আহোঁতে এতিয়া পাৰ হৈ আহোঁতে উটি গ'ল মোৰ স্বামী হয় বছৰটোৰ দ্বিতীয়টো বানৰ কবলত কামপুৰ কঠীয়াতলীৰ কেইবাটাও অঞ্চল পথাৰৰ কঠীয়া আৰু ৰোৱাতলীত পানী সোমোৱাত হাহাকাৰময় অৱস্থা হৈছে কৃষকসকলৰ মাজত কপিলীৰ উপনৈ নিশাৰী আৰু যমুনা নৈৰ বাঢ়নী পানীয়ে বুঢ়াইছে ন অঞ্চল জলমগ্ন হৈছে কামপুৰৰ তেতেলীখৰা জুমুৰসুৰ কঠীয়াতলী পঞ্চায়তৰ বৃহৎ কৃষিভূমি কঠীয়াতলীৰ বিলচা আতি কঁঠালগুৰি আৰু মহগড় টেপাতি সংযোগী পথৰ ওপৰেৰে বৈছে বাঢ়নী পানী যাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ইয়াৰ বৰ্তমান আমাৰ 2025 বৰ্ষত এতিয়া দুটা বানপানী হৈ গৈছে ইয়াৰ আগত এটা হৈ গ'ল ইয়াৰ আগত যিটো হৈ গ'ল যিখিনি আমাৰ কঠীয়া পেলাইছিলোঁ আগতীয়াকৈ লগাম বুলি সেই কঠীয়াখিনিতো সম্পূৰ্ণভাৱে মৰিল মৰাৰ পিছত আমি আৰু কঠীয়া মানে বীজবিলাক কিনি আৰু পেলাই কৈ এতিয়া কঠীয়া উঠাই মাটি লগালোঁ এতিয়া প্ৰায় মাটি লগোৱাৰ পিছত এতিয়া বান আহি গ'ল তাৰপিছত এতিয়া যিমান আমি ধান লগাইছিলোঁ গোটেইখিনিতো বানৰ তলতে আছে সেই গতিকে আমি চৰকাৰক অনুৰোধ কৰোঁ যে আমাক এই খেতি নষ্ট হোৱাৰ বিনিময়ত কিছু আৰ্থিক সাহাৰ্য দিব লাগে আৰু মাজতে কেইজনমান আহিছিলে যদি হেনো খেতি কৰা মানুহ আছে কোনোবাই যদি ইঞ্চুৰেঞ্চ কৰিলে মাহকলৈ খেতি যাৰ নষ্ট হয় কিবা এটা আৰ্থিক সাহাৰ্য চৰকাৰৰ পিনৰ পৰা দিব এতিয়াতো তেনেকুৱাতো আমাৰ একো পোৱা নাই ইয়াৰ আগৰ বছৰ কৰিলোঁ সেইটো খেতি নষ্ট হৈছে তাতো আমি একো চৰকাৰৰ পিনৰ পৰা একো আৰ্থিক সাহাৰ্য পোৱা নাই আৰু বাতৰিখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল